নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জব এলাৰ্ট। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ আণ্ডাৰত মুকলি হোৱা কিছুমান স্বাস্থ্য বিভাগৰ গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি লৈ আনিছোঁ। এই চাকৰিখিনিৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব, লগতে কি কৰিব লাগিব, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু কেনেদৰে আবেদন কৰিব নিজৰ মোবাইলৰ পৰা মই সেই কথা আপোনালোকক জনাই দিম। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আপোনালোকে এপ্লাই কৰিব নোৱাৰে, আমাক কমেণ্ট কৰিব বা আমাৰ হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিলে আমি আপোনালোকক এপ্লাই কৰি দিয়া হ'ব। সেইকাৰণে আপোনালোকে ডেছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰটো পাই যাব বা আমাক কমেণ্ট কৰিলেও আমি আপোনালোকক এপ্লাই কৰি দিম। সেইবাবে আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে যদি আপোনালোকে এপ্লাই কৰিব নোৱাৰে। ইয়াত আপোনালোকে মই কৈছোঁ যে দেখিব গৈছে NSM ৰিক্ৰুইটমেণ্ট 15টা এনালাইচিছ আৰু লেবৰেটৰী এটেণ্ডেণ্টৰ ভেকেঞ্চি আছে। লাষ্ট ডেট দি আছে 15/3/2024, মানে আপোনালোকে মাৰ্চ মাহৰ 15 তাৰিখলৈকে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। প্ৰথমতে যিটো ভেকেঞ্চি আছে এনালাইচিছৰ ভেকেঞ্চি, ইয়াৰ কাৰণে 10টা ভেকেঞ্চি আছে। আৰু ইয়াত এজ লিমিটৰ সম্পৰ্কে দেখিব পাইছে 21ৰ পৰা 38 বছৰলৈকে আপোনালোকে এজ লিমিটসমূহ ধৰা আছে। আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC কাৰণে 5 বছৰ 43 বছৰলৈকে, OBC আপোনালোকৰ 3 বছৰৰ পৰা 41 বছৰলৈকে আবেদন কৰিব পাৰিব। লগতে ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন দিছে গ্ৰেজুৱেশ্যনটো আপোনালোকৰ ফাৰ্মাচীত হ'ব লাগিব। আৰু তাৰপিছত যিটো আহিল লেবৰেটৰী এটেণ্ডেণ্টৰ ভেকেঞ্চি, ইয়াৰ কাৰণে 5টা ভেকেঞ্চি আছে। ইয়াৰ কাৰণে আপোনালোকৰ দৰমহা দিয়া আছে 18,000 আৰু বয়সৰ সময়সীমা 21ৰ পৰা 38 বছৰ। কিন্তু ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মাত্ৰ বেছি যে 12 পাছ হ'লেই হ'ল। 12 পাছটো তাকে ছায়েন্স ষ্ট্ৰীমত পাছ কৰিব লাগিব, তেতিয়া আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ যিটো NSM-assam.gov.in যিটো অফিচিয়েল ৱেবছাইট আছে, তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। যদি আপোনালোকে আবেদন কৰিব নোৱাৰে, আমাক কমেণ্ট কৰিব পাৰে, আমি আপোনালোকক আবেদন কৰি দিয়া হ'ব। আৰু লগতে আপোনালোকৰ হোৱাটছআপ নম্বৰ ডেছক্ৰিপশ্যনত পাই যাব, আমাক কমেণ্ট বা কণ্টেক্ট কৰি আমি আপোনালোকৰ আবেদনটো কৰি দিয়া হৈ যাব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈকে পুনৰ ভিডিঅ' লগ পাম।